সমগ্ৰ ভাৰতবৰ্ষ কঁপি আছে বাংলাদেশত যে হিন্দুৰ ওপৰত কৰা হৈছে বৰ্বৰ আক্ৰমণ সেই আক্ৰমণক লৈ সমগ্ৰ ভাৰতবৰ্ষ কঁপি আছে তাৰ সমান্তৰালকৈ কঁপি আছে অসম আৰু তেনে মুহূৰ্তত অসমৰ এইজন ধুৰন্ধৰ যুৱকে কৰিলে বাংলাদেশত হিন্দুৰ ওপৰত কৰা নিৰ্যাতনৰ ওপৰত সমৰ্থন এবাৰ গ্ৰেপ্তাৰ হৈছে এইজন যুৱক যি সময়ত বাংলাদেশৰ কাণ্ডক লৈ সমগ্ৰ ৰাজ্য কঁপি আছে সমগ্ৰ দেশ কঁপি আছে বিশ্বত এই খবৰ বিয়পি গৈছে তেনে মুহূৰ্তত হিন্দুৰ ওপৰত বাংলাদেশে কৰা নিৰ্যাতনৰ ওপৰত এবাৰ সমৰ্থন কৰিছে এইজন ধুৰন্ধৰে আৰু এইজন ধুৰন্ধৰ হৈছে মৈৰাবাৰীৰ বাহাৰুদ্দিন নামৰ এইজন যুৱকে কৰিছে সামাজিক মাধ্যম যোগে বাংলাদেশত হিন্দুৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণক সমৰ্থন দীৰ্ঘদিন ধৰি তেওঁ উত্তেজনাপূৰ্ণ কিছুমান মন্তব্য কৰি আছে সামাজিক মাধ্যম যোগে কেৱল এয়াই নহয় তেওঁ যুৱতীৰ নাম লৈ যুৱতীৰ ফটো ব্যৱহাৰ কৰি সামাজিক মাধ্যমত কিছুমান ফেক একাউণ্ট খুলি এই ধৰণৰ কিছুমান ভুৱা প্ৰচাৰো কৰি থাকে আৰু সাম্প্ৰদায়িক মন্তব্য কৰি থাকে কেৱল সেয়াই নহয় বাংলাদেশত কৰা হিন্দুৰ ওপৰত যি বৰ্বৰ নিৰ্মম ঘটনা সেই ঘটনাৰ ওপৰতো কৰিছে সমৰ্থন গতিকে এইখন ভাৰতবৰ্ষত বসবাস কৰি এইখন অসমত বসবাস কৰি অসমৰ মাটিত বসবাস কৰি অসমতেই থাকি অসমতেই খাই অসমৰ পৰাই এইদৰে ভাৰতবৰ্ষত থকা হিন্দুৰ ওপৰত যি বাংলাদেশত থকা যুৱকক এইদৰে বাংলাদেশী লোকসকলে আক্ৰমণ যে কৰিলে সেই আক্ৰমণক কেনেকৈ সমৰ্থন কৰিলে এই ধুৰন্ধৰে আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই ধুৰন্ধৰগৰাকীৰ সন্দৰ্ভত বিশেষ খবৰ বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ সমৰ্থনত এবাৰ সামাজিক মাধ্যমত পোষ্ট কৰি মৈৰাবাৰীত গ্ৰেপ্তাৰ হৈছে এইজন যুৱক গ্ৰেপ্তাৰ হোৱা যুৱকজন হৈছে মৈৰাবাৰীৰ হাঁহচৰা গাঁৱৰ বাহাৰুদ্দিন দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমত উত্তেজনাপূৰ্ণ মন্তব্য আগবঢ়াইছিল যুৱকজনে আৰু ইতিমধ্যে মৈৰাবাৰীৰ ভেলৌগুৰি আৰক্ষীয়ে 30/25 নম্বৰ গোচৰ ৰুজু কৰি U/S 196/1-299/353-1BC/353-2BNS যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰু যুৱকজনে কেৱল এয়াই নহয় যুৱতীৰ নামত সামাজিক মাধ্যমত ভুৱা একাউণ্ট খুলি বিভিন্ন দেশদ্ৰোহী মন্তব্য আগবঢ়াই আহিছিল যাৰ বাবে অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যি সময়ত সমগ্ৰ ভাৰত জ্বলি আছে সকলোৱে বিচাৰিছে যে বাংলাদেশত চাৰখাৰ কৰি দিব লাগে বাংলাদেশত ক'ত সাহস পালে যে ভাৰতবৰ্ষৰ যিবোৰ হিন্দু সংখ্যালঘু লোক বাংলাদেশত বসবাস কৰি আছে তেওঁলোকৰ ওপৰত এই বৰ্বৰ আক্ৰমণ জীয়াই জ্বলাই দিছে এই ধৰণৰ আক্ৰমণ হিন্দু হোৱা বাবেই জীয়াই জ্বলাই দিছে এই ধৰণৰ আক্ৰমণ কোনে সহ্য কৰিব আৰু তেনে মুহূৰ্তত এবাৰ এইখন অসমত থাকে এইখন ভাৰতবৰ্ষত মাটিত বসবাস কৰি এইখন অসমৰ পানী খায় এইখন অসমত শস্য খায় এইখন অসমৰ ভাত খায় এইখন অসমত থাকিয়েই ভাৰতবৰ্ষৰ হিন্দু যুৱকজনক জ্বলাই দিয়া ঘটনাক সমৰ্থন জনাইছে এই ধুৰন্ধৰ কালপ্ৰিতজনে গতিকে কালপ্ৰিতটোক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আমি পুনৰ কৈছোঁ দীৰ্ঘদিন ধৰি সামাজিক মাধ্যম যোগে কিছুমান ভুৱা মন্তব্য কৰি আহিছিলে উত্তেজনাপূৰ্ণ মন্তব্য কৰি আহিছিলে কেৱল এয়াই নহয় যুৱতীৰ নামত ফেক একাউণ্ট খুলি ভুৱা প্ৰচাৰ কৰিছিল সাম্প্ৰদায়িক মন্তব্য কৰিছিল দেশদ্ৰোহী মন্তব্য কৰিছিল আৰু অৱশেষত গ্ৰেপ্তাৰ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে এই কালপ্ৰিতটোক মৈৰাবাৰীৰ ভেলৌগুৰি আৰক্ষীয়ে 30/25 নম্বৰ গোচৰ ৰুজু কৰি U/S 196/1-299/353-1BC/353-2BNS ধাৰা ৰুজু কৰিছে তেওঁৰ ওপৰত আৰু ইতিমধ্যে জেৰা অব্যাহত আছে আৰু বৰ্তমান গ্ৰেপ্তাৰ হৈছে এই কালপ্ৰিতজন সবিশেষ খবৰ ভালদৰে চাওক আমাৰ হাতত অহা যি ভিজুৱেলছ বা যি যদি মন্তব্য আছে সেই মন্তব্য আমি দেখাব চেষ্টা কৰিম যদি সম্ভৱ হয় আৰু যদি বৰ্তমান যদি আমাৰ মন্তব্য আহি পৰ্যন্ত আমি দেখাব চেষ্টা কৰিছোঁ এইজনে সেইজন যুৱক যিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ সমৰ্থনত আৰু সামাজিক মাধ্যমত পোষ্ট কৰি এইদৰে গ্ৰেপ্তাৰ কৰিছে এইজন যুৱকজন হৈছে মৈৰাবাৰীৰ হাঁহচৰা গাঁৱৰ বাহাৰুদ্দিন দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমত উত্তেজনাপূৰ্ণ মন্তব্য কৰি আহিছিল যাৰ বাবে আজি আৰক্ষীৰ ৰুখত পৰিছে এগৰাকী কালপ্ৰিত এইকাৰণে ক'ব লাগিব কালপ্ৰিত বুলি যি সময়ত দেশত চলি আছে এক ভয়াৱহ কাণ্ড দেশৰ এগৰাকী হিন্দু সংখ্যালঘুক জীয়াই হত্যা কৰিছে বাংলাদেশীসকলে আৰু বাংলাদেশত এই ধৰণৰ আক্ৰমণ কোনো পধ্যে
সহজভাৱে লোৱা নহ'ব আৰু ইতিমধ্যে হিন্দু যুৱকক ভাৰতবৰ্ষৰ এজন যুৱকক হত্যা কৰিছে গতিকে এই কাণ্ড সমৰ্থন কৰিছে কালপ্ৰিটটোৱে যাৰ বাবে গ্ৰেপ্তাৰ কৰিছে মৌৰাবাৰী আৰক্ষীয়ে